বৰপেটা জিলাৰ কলগাছিয়াৰ চলচলীয়া কুৰুৱাবাহা বেকী নদীত বালি মাফিয়াৰ দপদপনি। আইন কানুনক বুঢ়া আঙুলি দেখুৱাই বেকী নৈত অবৈধ বালি খনন কাৰ্য চলাই বালি মাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়াও গভীৰ নিদ্ৰাত আৰক্ষী বিভাগ। আমাৰ চেনেলত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছো, কিন্তু সৰভোগ বন সংমণ্ডল আৰু বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ বিষয়াসকলে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ দ্বাৰা বুজা যায় সকলো মেনেজ, সকলোৱে ধন ঘটাত এতিয়া ব্যস্ত। কি বিষয়া কি বালি মাফিয়া সকলো এতিয়া একাকাৰ। দিনৰ পোহৰত ৰাতিৰ আন্ধাৰত চলাই আছে অবৈধ খনন কাৰ্য। তাৰ ছত্ৰছায়াত চলিছে এই বালি মাফিয়াৰ দপদপনি। নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে কোনে? কোন এই বালি মাফিয়া? জনৈক সোহৰাব আলী, জনৈক মুকছেদ আলী, এইসকলেই দম্ভালি মাৰি কয় আমি SPDCক মেনেজ কৰি চলাই আছো বালি খনন কাৰ্য। আমাক কোনেও একো কৰিব নোৱাৰে, ক'বও নোৱাৰে। এফালে গৰাখহনীয়াত শ পৰিয়াল গৃহহীন, আনফালে খনন কাৰ্য। বিচাৰ কৰিবলৈ এতিয়া মানুহৰ অভাৱ হৈছে। ৰাইজে বহু প্ৰতিবাদ কৰিও কোনো ফল নাপালে অৱশেষত ভগৱানৰ দ্বাৰস্থ হৈছে। এতিয়া প্ৰশ্ন হয়, বন্ধ হ'বনে এই অবৈধ বালি খনন কাৰ্য? নে চলিয়ে থাকিব অবৈধ বালি খনন কাৰ্য? পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বন বিভাগৰ বৰপেটা ৰোডৰ আঞ্চলিক বন বিষয়া আৰু সৰভোগ খণ্ড বন বিষয়াৰ লগতে বৰপেটা জিলা প্ৰশাসনক অবৈধ বালি খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই লগতে আগন্তুক দিনত যাতে আন্দোলন কৰিব লগা নহয় তাৰ বাবে আবেদন জনায়। বেকী নদীৰ পশ্চিম ফালেদি যিটো খুঁটি ওলাই আহিছে বৰপেটা জিলাৰ, এইটো অতি ভয়ংকৰ আৰু দীৰ্ঘদিন ধৰি বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল বাৰিষাৰ সময়ত উচ্ছেদ কৰি লৈ যায়। তেতিয়া আমি জিলা প্ৰশাসনক সুধিলে তেওঁলোকে কয় আমাৰ হাতত স্কিম নাই, আমাৰ হাতত টকা নাই, আমি ব্যৱস্থা কৰিব নোৱাৰোঁ। হাহাকাৰ কৰে। মন্ত্ৰীক কওঁ, বিধায়কক কওঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া খৰালি হয় সেই অঞ্চল বালি খনন কৰাৰ কাৰণে অনুমতি দিয়াটো পৰিলক্ষিত হৈছে। আমি দেখা পাইছোঁ চলচলীয়া দুটা তিনিটাকৈ ঠাইত একদম দিনে ৰাতি 24 ঘণ্টাই তাতে বালি খনন হৈ আছে। আৰু এই বালি খননত আৰু আপোনাৰ চলচলীয়া কুৰুবাহাৰ মাজেদি যিখন খুঁটি বৈ আহি পেলাই আপোনাৰ কৰাৰ কোৰত যি ৰাজ্যিক বিকল্প ঘাইপথ বিচ্ছিন্ন কৰিছে, সেইখনতে ব্যাপক পৰিমাণে গভীৰতা কৰি পেলাই তেওঁলোকে খান্দি আছে। আৰু এই ক্ষেত্ৰত ৰাইজে প্ৰতিবাদ কৰিব যায় বিভিন্ন ভাবুকি দিয়ে। আমি দেখা পাইছোঁ আমাৰ ৰাজহ চক্ৰৰ বিষয়াকো বহুকেইজন যাই লগ কৰিছে এইটো বন্ধ কৰাৰ কাৰণে। তেওঁ এটা দায়হৰা মন্তব্য কৰিছে কি এইটো ফৰেষ্ট বিভাগৰ, গতিকে ফৰেষ্ট বিভাগে যি কৰিব। আৰু তাৰপিছত SP ক'লে হ'ব, DC ক'লে হ'ব, কিন্তু বালি মাফিয়াসকলে সদায় কৈ থাকে কি যে আমি SPক আৰু DCক মেনেজ কৰিছোঁ। গতিকে এই ধৰণৰ এটা বাক্য আৰম্ভ হৈছে। আৰু ইয়াৰ মাজেদি দেখা পাইছোঁ ব্যাপক দিনে ৰাতি 24 ঘণ্টাই বালি খননৰ মাফিয়াৰ দুৰ্বল কাম চলি আছে। গতিকে আমি ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ পক্ষৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে এই ধৰণৰ অবৈধ বালি খনন বন্ধ কৰিব লাগে। আৰু যদি বালি খনন বন্ধ নকৰে তেতিয়াহে কিন্তু ৰাস্তা ঘাটে আমি গাড়ী কিন্তু অৱৰোধ কৰিম। তেতিয়া যদি কিবা দুৰ্ভাগ্যজনক ঘটনা হয় তেতিয়া সম্পূৰ্ণভাৱে প্ৰশাসনে দায়বদ্ধ থাকিব। আৰু SDC সাহেবক আহ্বান জনাওঁ যে আপুনি মেজিষ্ট্ৰেট, গতিকে ইয়াৰ আগত আমি বহুত মেজিষ্ট্ৰেটক পাইছোঁ, তেওঁলোকে কিন্তু লগে লগে বন্ধ কৰিছে। গতিকে মই ভাবোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত এই বালি খনন বন্ধ কৰিব লাগে, নহ'লে সাধাৰণতে কিন্তু হাজাৰ হাজাৰ মানুহলৈ আমি কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেই ধৰণৰ পৰিৱেশৰ যাতে আমাৰ ঠেলি নিদিয়ে। বালি খনন কাৰ্য চলি আছে, এই ক্ষেত্ৰত আপুনি হয়, বেকী নদীৰ বালি খননটো একচুৱেলি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তু হয়। গতিকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক যদি আমাৰ ফালৰ পৰা বা আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা কিবা সহায় লাগে বা তেওঁলোকে পাৰ্মিশ্যন দি পেলাই কিছুমান এনেকুৱা বালি খনন কৰিবলৈ দিয়ে বা নিদিয়ে, আল্টিমেটলি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে গোটেই বস্তুটো চাই থাকে। গতিকে এই ক্ষেত্ৰত যদি চাৰ্কল অফিচৰ ফালৰ পৰা কিবা সহায় লাগে বা পুলিচ বা প্ৰশাসনৰ ফালৰ পৰা সহায় লাগে, আমি নিশ্চয় তেওঁলোকক সহায় কৰিম। ফৰেষ্ট ডিপাৰ্টমেণ্টে এনেকুৱা এইখিনি বস্তু চাব লাগে, এই ক্ষেত্ৰত পূৰা ষ্ট্ৰিক্ট হ'ব লাগে। কাৰণ সেই এৰিয়াটো মই নিজে মই দেখিছোঁ যে গৰাখহনীয়া হৈ থাকে। গতিকে সেই অঞ্চলত কেনেকৈ ধৰণে বালি খনন কৰিলে গৰাখহনীয়াটো প্ৰতিৰোধ হ'বনে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্ট এই গোটেইকেইটা ডিপাৰ্টমেণ্টে কনচাল্টেশ্যন কৰি তাৰপিছতে অনুজ্ঞাপত্ৰটো দিব লাগে। গতিকে অনুজ্ঞাপত্ৰ দিওঁতেও তেওঁলোকে সেইটো সতৰ্ক হ'ব লাগে। কাৰণ যিহেতু আমাৰ বৰপেটা বিশেষকৈ কলগছিয়া অঞ্চলত বহু ক্ষেত্ৰত গৰাখহনীয়া যিহেতু হৈ থাকে, গতিকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা আমাৰ প্ৰশাসনৰ ফালৰ পৰা গোটেইখিনি আলোচনা কৰি কেনেকৈ কৰিলে ভাল হয়, তেওঁলোকৰ স্পেচিয়েলিষ্ট আছে, ইঞ্জিনিয়াৰ আলোচনা কৰি তেওঁলোকে সেইমতে লাইচেঞ্চ দিলে মই ভাবিছোঁ ভাল।